হয় আজি শারদ পূর্ণিমা তিথি আর শারদ পূর্ণিমা তিথি প্রত্যেক বছর উদযাপন করা হয় শ্রী শ্রী লক্ষ্মী পূজা। আমি বর্তমানে উপস্থিত হয়েছো কামরূপ জিলার দলিবাড়ি অঞ্চলত। এই মুহূর্তে ভিডিও জার্নালিস্টে দেখুৱাইছে এটা স্থায়ী লক্ষ্মী মন্দির, যিটো লক্ষ্মী মন্দিরত বিগত 88 বছর ধরে দলিবাড়ি অঞ্চলের রাইজে লক্ষ্মী পূজা উদযাপন করে আহিছে। এই মুহূর্তে ভিডিও জার্নালিস্টে দেখুৱাইছে দুপরিয়া 2 বজাত যেহেতু প্রতিমা বেদিত স্থাপন হব, গতিকে সম্পূর্ণ প্রস্তুতি ইতিমধ্যে করে তুলিছে এই অঞ্চলের দলিবাড়ি অঞ্চলের রাইজে। যেহেতু কৃষি আর ব্যবসায় বাণিজ্য এই অঞ্চলের রাইজর মূল জীবিকার পথ, গতিকে দেবী মহালক্ষ্মীয়ে পরম আরাধ্য দেবী আর দেবীক সন্তুষ্ট কৰিবলৈ কোনো ধরনের কৃপণালী নকৰে। প্রত্যেক বছরে এই ধরনের বিগত 88 বছর ধরে এই পূজা উদযাপন করে আহিছে। আর এটা কথা কব লাগিব যে এই অঞ্চলের সমগ্র রাইজে এই পূজাখনত সহযোগিতা করার সমান্তরালকৈ এই দলিবাড়ি তথা জালুকবাড়ি সমষ্টির মূল বিধায়ক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও এই পূজালৈ আহিব বুলি ইতিমধ্যে আমি জানিব পাৰিছোঁ। প্ৰত্যেক বছৰে তেখেত এই পূজাত অংশগ্ৰহণ কৰে আৰু আজিও তাৰ ব্যতিক্ৰম নহয় বুলি ইতিমধ্যে পৰিচালনা সমিতিক তেখেতে জনাইছে বুলি আমি জানিব পাৰিছোঁ। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে সম্পূৰ্ণ প্ৰস্তুতি কৰিছে আৰু ইতিমধ্যে একাংশ ভক্তপ্ৰাণ ৰাইজ প্ৰতিমা ইতিমধ্যে তেওঁলোকে আনিবলৈ গৈছে আৰু খন্তেক পিছতে ইয়াত প্ৰতিমা স্থাপন হ'ব 2 বজাৰ পূৰ্বে। আৰু যেহেতু 2 বজাত তেওঁলোকৰ পূজা আৰম্ভ হ'ব, এই মুহূৰ্তত পৰিচালনা সমিতি আছে। পূজা উপলক্ষে তেওঁলোকৰ যেহেতু এখন ঐতিহাসিক পূজা, গতিকে এই দলিবাড়ি অঞ্চলৰ এই ঐতিহাসিক পূজাখন কি ধৰণে এবাৰ উদযাপন হ'ব? আমাৰ দলিবাড়ি এই আঞ্চলিক এই পূজাখন আমাৰ মানে কোভিড অসম চৰকাৰৰ SOP মানি আমি এই পূজাখন আমি নিশ্চয় মানি চলাম আৰু ইয়াত আমাৰ সকলো ৰাইজে ইয়াত সহযোগিতা আগবঢ়াব। গতিকে মই এইখিনিয়ে ক'লোঁ, বেছি নকওঁ। ক'ব লাগিব যে আচলতে সভাপতি ডাঙৰীয়া আচলতে আপোনালোকৰ যিহেতু কোভিড প্ৰট'কল মানি দুৰ্গা পূজা ক্ষমা কৰিব লক্ষ্মী পূজা উদযাপন কৰা হৈছে, গতিকে কোভিড প্ৰট'কল সম্পূৰ্ণ ইয়াত মানা হ'ব পূজা উপলক্ষে? নিশ্চয় মানা হ'ব। মই প্ৰথমতে প্ৰাক চেনেলসমূহ কৰ্মবিন্দুলৈ মোৰ আন্তৰিক অভিনন্দন থাকিল। আৰু দলিবাড়ি জানে ইয়াত চব বনিয়া ব্যৱসায়ী টাইপৰ মানুহ আৰু গোটেইখিনি আমি বস্ত্ৰ সম্প্ৰদায়ৰ যিমানখিনি মানুহ আছোঁ আমি ব্যৱসায় কৰিয়ে ইয়াত চলোঁ। আৰু তাৰ মূলতে হ'ল বাণিজ্য লক্ষ্মী বুলি এটা কথা যিহেতু আছে, গতিকে আমি লক্ষ্মীৰ প্ৰতি সকলো মানুহ একেবাৰে কমপ্লিট নৰম কৰিছে। গতিকে আমাৰ খুব অধিক বিশ্বাস আছে আৰু এইলৈ আমি পূজাখন আমি অন্তঃকৰণেৰে কৰোঁ। লগতে আমি SOPৰ যিবিলাক কৰ্মকৰ্তা আছে, SOPৰ যিখিনি নিয়ম দিয়া আছে সকলোৰে আমি কাগজ পত্ৰবিলাক আমি ৰেডি কৰি লৈছোঁ। সব কাগজ আমাৰ প্ৰমাণ পত্ৰবিলাক সব আমাৰ মজুত আছে। হয়, ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি চলিছে আৰু 2 বজাৰ লগে লগে বেদিত প্ৰতিমা স্থাপন হ'ব। মুখ্যমন্ত্ৰী আপোনালোকৰ যিহেতু স্থানীয় বিধায়ক তেখেতো অহাৰ কথা আছে বুলি আমি জানিব পাৰিছোঁ। মুখ্যমন্ত্ৰীৰ কাৰণে সমস্ত ব্যৱস্থা হৈছে আপোনালোকৰ? সম্পূৰ্ণ ব্যৱস্থা হৈছে। মুখ্যমন্ত্ৰী যিহেতু আহিব, আমাৰ স্থানীয় বিধায়ক তেখেত সন্মানীয়, আমাৰ অসমৰেই একদম গৌৰৱান্বিত, আমি নিজেও গৌৰৱ কৰোঁ জালুকবাড়ি সমষ্টিবাসী হিচাপে। গতিকে তেখেতে প্ৰতি বছৰেই আমাৰ এই পূজাখনত তেখেত উপস্থিত হয়। গতিকে তেখেতকো আমি এই পূজাস্থলীলৈ মানে আমাৰ স্বাগতম জনাইছোঁ। আৰু এই প্ৰাক চেনেলৰ জৰিয়তে মই সমূহ ৰাইজক আমাৰ দুপৰীয়া কাইলৈ যিটো মহাভোগ হ'ব সকলোৰে উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। লগতে আমি আপোনালোকৰ এই চেনেলৰ সমূহ কৰ্মবৃন্দক ধন্যবাদৰ লগতে কৃতজ্ঞতা জনাইছোঁ। হয়, ক'ব লাগিব যে আচলতে দুপৰীয়া 2 বজাৰ লগে লগে বেদিত প্ৰতিমা স্থাপন হ'ব। এই ধৰণে দলিবাড়িৰ যি 88তম শ্ৰী শ্ৰী লক্ষ্মী পূজা, এই লক্ষ্মী পূজা পূৰ্ণ প্ৰস্তুতি চলিছে আৰু সম্পূৰ্ণ সাজু হৈ উঠিছে পূজা আৰম্ভৰ কাৰণে।